বুঢ়ী অ বুঢ়ী গাটো বৰ বেয়া লাগিছে অ পানী এগিলাচ আনাচোন শুনিছানে উফ এই বুঢ়ীজনী কিনো সদায় সদায় চিঞৰি থাকে জানো কি ইমান কেটেটো ফালি আছে মনে মনে শুই থাকিব নোৱাৰে নেকি কিয় কৰাও সৌ বুৱাই পিয়া লাগিছে যোৱাচোন গৰম পানী অকণ আনা নিজৰ ভৰি আছে উঠি যাব নোৱাৰে নেকি মই হ'লে নোৱাৰো দেই মই কাম এটাত ব্যস্ত আছো আপোনাৰ ডাঙৰ বৰেকক কওক কি হ'ল কিহৰ ইমান হুলস্থুলত মানুহ থাকিব পাৰে নেকি চোৱাচোন ডাঙৰ বুৱাই সৌ বুৱাইক পানী এগিলাচ আনিবলৈ কওঁতে তাই ইমান হুলস্থুলখন কৰিছে নিৰ্মালী যোৱা মাক পানী গিলাচ আনি দিয়া ডাঙৰক কেনেকৈ সন্মান কৰিব লাগে নাজানা মা আপুনি শুই দিয়কচোন এতিয়া নালাগে হ'ব দিয়া ডাঙৰ বুৱাই মই পাৰিম এয়া পানী মই খুৱাই দিছোঁ ৰ বমা নালাগে হ'ব দিয়া ঠিক আছে আপুনি আৰাম কৰক মা আজি আকৌ ডাঙৰ বুৱাই কি হ'ল তাইতো আগতে সৰুজনীতকৈ বেয়া ব্যৱহাৰ কৰে আজি বা কেনেকৈ সলনি হ'ল জানো পাই বাইদেউ উঠনি যে আপুনি বুঢ়ীজনীৰ আগত মোক তেনেকৈ গালিলে মই কিন্তু যেনে তেনেহে সহ্য কৰি থাকিলোঁ আকৌ দেই ভাল দিন অহাৰ আগত বেয়া দিন আহেই মানে ধৰি লোৱা আমাৰ জীৱনৰ পৰা এটা ডাঙৰ অশান্তি মানে সমস্যা আঁতৰ হ'ব ভাল কথা কৈছে বাইদেউ আপুনিও এই বুঢ়ীজনী থাকে মানে আমাৰ জীৱনত আৰু শান্তি আহিব পাৰেনে তাকেইতো মই ক'ব বিচাৰিছোঁ বুঢ়ীজনী আৰু এইখন ঘৰত বেছি দিন থাকিব নোৱাৰে তাৰ বাবে মই জবৰদস্ত প্লেনিং কৰিছোঁ বাহ কি কৈছে বাইদেউ কি প্লেনিং কওকচোন আজি জানো তুমি মোক নেদেখিলা বুঢ়ীক মই আগতে যেনেকুৱা ব্যৱহাৰ কৰোঁ ভাত খালে খাবি নেখালে নাই কিন্তু আজি এনেকুৱা ব্যৱহাৰ কৰিছোঁ অলপ দিনৰ পিছত যাতে বুঢ়ীয়ে মই যি কওঁ তাকেই শুনে কি আপোনাৰ কি কথা মই বুঢ়ীক কেইদিনমান ভালদৰে ব্যৱহাৰ কৰিম তাৰপিছত ফুৰিবলৈ নিওঁ বুলি কৈ টালি টোপোলা বান্ধি টাউনতে থকা শান্তিৰ আশ্ৰমখনত থৈ আহিমগৈ সেইদিনা দেখিব বুঢ়ীয়ে মোৰ আচল ৰূপ মানিলোঁ কিন্তু দেই বাইদেউ আপোনাৰ মগজ বেচেৰি বুঢ়ী বাইদেউ অ বাইদেউ এইফালে আহকচোন কিবা ভাল খবৰ আছে বুঢ়ীজনী নিজৰ ৰুমত নাই কেনি গ'ল বুলি ইফালে ইফালে চাওঁতে দেখিলোঁ টালি টোপোলা বান্ধি কেনিবা গৈ আছে কি সঁচা ভালেই হ'ল দিয়া আপদটো নিজে নিজে আঁতৰিল মই কষ্ট কৰিবলগীয়া নহ'ল হয় দেই হ'ব দিয়ক এতিয়া মই বুঢ়ী ৰুমৰ পৰা বুঢ়ী ATM-খন আনোগৈ সেইখন আজিৰ পৰা মোৰ লোৱা বুঢ়ীৰ ATM-খন মইতো সোণৰ বস্তুবোৰ সেই তেতিয়াতে আদৰ দেখুৱাই সৰকালোঁ কিনো সেইখন এইখন চোৱা বুঢ়ীয়ে চিঠি এখন লিখি থৈ গৈছে বেয়া নাপাবা দুইজনী বোৱাৰী তোমালোক দুয়োজনীকে বহুত অশান্তি দিলোঁ আৰু অশান্তি নোপোৱা মোৰ পৰা তোমালোকে মোক বৃদ্ধাশ্ৰমত থোৱাৰ কথা আলোচনা কৰি থকা শুনিছিলোঁ
তোমালোকক মই মোৰ নিজৰ ছোৱালী বুলি ভাবিছিলোঁ, কিন্তু তোমালোকে মোক নিজৰ মা বুলি কেতিয়াও ভাবিব নোৱাৰিলা। হ'ব দিয়া, কোনোবা এটা জনমত চাগে কিবা পাপ কৰিছিলোঁ, সেই বুলিয়েই ধৰি লৈছোঁ। ভালে থাকিবা তোমালোক। এটা কথা মনত ৰাখিবা, তোমালোকো এদিন বুঢ়ী হ'বা। তোমালোকৰ সন্তানে যাতে তোমালোককো আপদ বুলি কেতিয়াও নাভাবে। আৰু ধন টকা পইচাৰ কাৰণে কেতিয়াও লোভ নকৰিবা। মৰিলে এইবিলাক কোনেও লগত লৈ নাযায় অ'। মোৰ লগত আজি যি হ'ল সেয়া সকলো ভাগ্যৰ কথাও। হ'ব দিয়া, মোক বিচৰাৰ চেষ্টা কোনোদিন নকৰিবা। তোমালোকে ঠিক কৰি দিয়া শান্তি আশ্ৰমখনলৈকে একেবাৰে গুচি আহিলোঁ। সঁচাকৈ আমি এইটো বহুত ভুল কাম কৰিলোঁ। কি ঠিক, কাইলৈকে হয়তো আমাৰ লগতো এনেকুৱা হৈ যাব পাৰে। আমি যে এইটো ভাল কাম নকৰিলোঁ। আহিব লগা সময়খিনি অৱস্থা আৰু শাহু বোৱাৰীৰ সম্পৰ্কটো মূল্য আজিহে অনুভৱ কৰিব পাৰিছোঁ। ব'লা, আমি আমাৰ মাক উভতাই আনো। ব'লা নিৰ্মালী।